বন্ধুসকল আজি মই আহিছোঁ এখন মাদ্ৰাছাত আৰু মাদ্ৰাছাত মোৰ চাৰিওফালে দেখিছে কণ ছাত্ৰ ইয়াত আছে আৰু ছাত্ৰসকলৰ মাজত আজি উপস্থিত হৈছে। এই মাদ্ৰাছাখন আছে বজালী ডিষ্ট্ৰিক্ট অৰ্থাৎ পূৰ্বৰ বৰপেটা ডিষ্ট্ৰিক্ট বৰ্তমান বজালী ডিষ্ট্ৰিক্টৰ বিলাচীপাৰাত আৰু বিলাচীপাৰা এই মাদ্ৰাছাখন আজি উপস্থিত হৈছে এই কাৰণেই যে এই যে কণ ল'ৰাকেইটাক দেখিছে মাদ্ৰাছাৰ ছাত্ৰসকলক দেখিছে এওঁলোকক আজি এসাঁজ আমাৰ ফালৰ পৰা খুৱাম আৰু এই যে এই খোৱাটো বহুত দিনৰ পৰা এটা মনত পৰিকল্পনা আছিলে, হেঁপাহ আছিলে, অৰ্থাৎ আশা আছিলে আৰু মোৰ লগত সহযোগিতা কৰিলে মোৰ বন্ধু আছে ইয়াতে আব্দুল হাই, তেখেতে মোৰ লগত সহযোগিতা কৰিলে। আমি ৰাতিপুৱা দুয়োজনে ওলাই গৈ বৰপুৰ নিকটৱৰ্তী বজাৰ বৰপুৰৰ পৰা অলপ মাছ আনিলোঁ, তাৰ লগত অলপ চব্জি বিভিন্ন যিখিনি খোৱা বস্তুৰ লগত লাগে এই গোটেইখিনি অলপ বজাৰ কৰি লৈ আহিলোঁ আৰু এওঁলোকৰ লগত একেলগে আমি ইয়াত এসাঁজ আহাৰ কৰিম, তেওঁলোকক খুৱাম। এইখিনি যে ওপৰলৈ বা সৃষ্টিকৰ্তা এইখিনি যে আমাক সক্ষমতা দিছে যে এই যে কণ ছাত্ৰসকলক দেখিছে এওঁলোকৰ লগত যে বহি একেলগে এসাঁজ খাম, এইকাৰণে মনটো আজি বহুত ভাল লাগিছে আৰু মনটোত এক বেলেগ ধৰণৰ আনন্দৰ তৃপ্তি পাইছোঁ। আৰু ইতিমধ্যে দেখিছে যিখিনি বজাৰ মই কৰি লৈ আহিছোঁ এই বজাৰখিনি ইতিমধ্যে মাদ্ৰাছা লৈ অহাৰ লগে লগে মাদ্ৰাছাৰ যি ছাত্ৰ বা যিসকল শিক্ষক আছে বা যিসকলে পঢ়ুৱায় আৰু মাদ্ৰাছাৰ ছাত্ৰ তেওঁলোকৰ মাজত এক ব্যাপক আনন্দ, এক উৎসাহ, তেওঁলোকে আগুৱাই আহিছে আৰু তেওঁলোকৰ মাজত আহিছে। এতিয়া আপোনালোকৰ মনত প্ৰশ্ন হ'ব যে মাদ্ৰাছাত এসাঁজ খুৱাইছোঁ তাৰ বাবে আৰু ভিডিঅ' কৰি দেখুৱাব লাগেনে? এইকাৰণে ভিডিঅ' কৰিছোঁ, মই আগতেও কৈছোঁ যে মোৰ ভিডিঅ'ৰ জৰিয়তে যাতে আৰু হাজাৰজনে যাতে অনুপ্ৰেৰণা পায়, আপোনালোকেও যাতে এনেকুৱা ধৰণৰ পৰিকল্পনা কৰে। আপোনালোকে মোৰ আগতে আপোনালোকে কৰে, কিন্তু আপোনালোকে যেতিয়া আৰু 10জনে যেতিয়া দেখিব তেওঁলোকে ওলাই আহিব এই মাদ্ৰাছাসমূহত এসাঁজ খুৱাবলৈ। কাৰণ এই যিসমূহ মাদ্ৰাছা এই মাদ্ৰাছাসমূহ ৰাইজৰ দান বৰঙণিৰে এই মাদ্ৰাছাসমূহ চলে আৰু এই মাদ্ৰাছাসমূহত ৰাইজে পইচা দিলে তেওঁলোকে এসাঁজ খাব পাৰে। কাৰণ মই আগতেও কৈছোঁ যে বহু দুখীয়া দৰিদ্ৰ ঘৰৰ সন্তানে ইয়াত পঢ়িবলৈ আহে আৰু ইয়াত ৰাইজৰ পৰা যিখিনি পইচা কালেকশ্যন হয়, ৰাইজৰ ঘৰৰ পৰা যিখিনি চাউল দালি টকা পইচা যিখিনি ডনেট কৰে মাদ্ৰাছা ছাত্ৰক দিয়ে, ছাত্ৰক দিয়ে, সেইখিনি পইচাৰে মাদ্ৰাছাৰ ল'ৰাখিনি এসাঁজ খায়। গতিকে মই এই মুহূৰ্তত আপোনালোকক হাতযোৰ কৰি অনুৰোধ জনাইছোঁ যে আপোনালোকে যদি মোৰ ভিডিঅ'টো চাইছে, মই ভিডিঅ'ত মাদ্ৰাছাৰ ফোনপে' নাম্বাৰ QR কোড দি দিছোঁ, আপোনালোকে অনুগ্ৰহ কৰি মাদ্ৰাছাৰ কাৰণে আপোনালোকে কিবা এটা ডনেট কৰিব। এই যিসমূহ কণ ছাত্ৰক দেখিছে নহয় এওঁলোকৰ মুখত হাঁহি ফুটিব আৰু তেওঁলোকে আপোনালোকৰ কাৰণে দোৱা কৰিব। আৰু যদি কোনোবাই ভাবিছে যে মই যেনেকুৱা এখেত আৰু অলপ আগুৱাই হওক, এখেত আৰু মই যেনেকুৱা আজি ওলাই আহিছোঁ এসাঁজ খুৱাবলৈ, আপোনালোকে চিন্তা কৰে যে এজনে নিজাকৈ খুৱাব পাৰে, দুজনে মিলি খুৱাব, 5জনে মিলি খুৱাব, 10জনে মিলি খুৱাব, এসাঁজ খুৱাব, আপোনালোকে খুৱাব পাৰে। তাৰ কাৰণে মই আপোনালোকক অনুৰোধ জনাইছোঁ এই যি কণ ছাত্ৰক দেখিছে নহয় এওঁলোকক মুখত অলপ হাঁহি আৰু আনন্দ ফুটাই তোলক আৰু এওঁলোকক এসাঁজ খাবলৈ। আৰু যদি আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে যদি কিবা এটা পইচা তেওঁলোকে দান কৰিব বিচাৰে, আপোনালোকে QR কোড দিয়া আছে আৰু ফোনপে' নাম্বাৰ দিয়া আছে, আপোনালোকে দান কৰক। আৰু যদি একো কৰিব নোৱাৰে তেওঁলোকৰ কাৰণে দোৱা কৰিব আৰু সেইখিনিও যদি কৰিব নোৱাৰে কমচে কম আজিৰ ভিডিঅ'টো আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰিব যাতে হাজাৰজনে পায়, হাজাৰ লাখ মানুহে যাতে ভিডিঅ'টো পায়। আৰু এই লাখ মানুহৰ ভিতৰত এনেকুৱা হৃদয়ৱান মানুহ বহুত ওলাই আহিব, বহু মানুহ থাকিব যিসকলে এই মাদ্ৰাছাৰ এই কণ ছাত্ৰৰ কাৰণে তেওঁলোকে সামান্যতম অনুদান, সামান্যতম ডনেশ্যন বা দান এই মাদ্ৰাছাৰ কাৰণে কৰিব আৰু সেই মাদ্ৰাছাৰ আপোনালোকে সেই দানৰ পইচাৰে এনেকুৱা যিসমূহ গৰীব দৰিদ্ৰ ঘৰৰ যিসমূহ ল'ৰা ইয়াত পঢ়িবলৈ আহিছে, যিসমূহ মাদ্ৰাছাত পঢ়া শুনা কৰিছে বা যিসকলে ইয়াত কষ্ট কৰি পঢ়ায় তেওঁলোকৰ বহুত উপকাৰ হ'ব, তেওঁলোকৰ কামত আহিব। এই যে দেখিছে পৰিৱেশ, আজি তেওঁলোকৰ লগত বহি যি তৃপ্তিৰে এসাঁজ মই এওঁলোকৰ লগত খালোঁ, এই খোৱা মই ঘৰতো খাব পাৰোঁ, কিন্তু এওঁলোকৰ লগত বহি যে তৃপ্তিৰে এসাঁজ খালোঁ, ইয়াৰ যিটো আনন্দ, ইয়াৰ যিটো তৃপ্তি, এই তৃপ্তিৰ আনন্দ মই হয়তো ইমান ভাল যে খাওঁ তাত মই আনন্দ বিচাৰি পোৱা নাই। আপোনালোকেও আহক, আপোনালোকে যদি বিচাৰে মই আপোনালোকে যিদিনা খানা ইয়াত দিব মই আপোনালোকৰ লগত থাকিম, আপোনালোকক ছ'চিয়েল মিডিয়াত মই তুলি ধৰিম। আপোনালোকৰ ভিডিঅ' চাই আৰু হাজাৰজন অনুপ্ৰেৰণা পাব। আপোনালোকে যিয়ে যেনেকৈ পাৰে, 1 টকা পাৰে, 5 টকা পাৰে, 10 টকা পাৰে, 50 টকা পাৰে, 100 টকা পাৰে, 500 টকা, 1000 টকা, লাখ টকা, আপোনালোকৰ সামৰ্থ্য অনুযায়ী দান কৰক। একো কৰিব নোৱাৰিলে তেওঁলোকক দোৱা কৰক, সেইখিনি কৰিব নোৱাৰিলে কমচে কম আজিৰ ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে এইসমূহ মাদ্ৰাছাৰ যিসমূহ এই যে গৰীব দুখীয়া ছাত্ৰক দেখিছে তেওঁলোকে যে তৃপ্তিৰে এসাঁজ খাব পাৰে, তেওঁলোকে যে শান্তিৰে থাকিব পাৰে।